ঘৰলৈ অহাৰ পৰা কেতিয়াবা বিয়া কেতিয়াবা সকাম নহলে কেতিয়াবা ফুৰা নহলে কেতিয়াবা ঘৰলৈ যোৱা হৈ থকা হৈছে মানে তাতে ঘৰত থাকিবলৈ নাপাওঁ আৰু সঁচাকৈ দেই ইমান বিয়া সভাবিলাক ওলাইছে আৰু ঘৰলৈ অহাৰ পৰা আজিও সেই বিয়া এখন খাবলৈ যাওঁ আৰু এই দোকানখনৰ পৰা মানে আমাৰ ঘৰুৱা যি বস্তু নহকেলে ইয়াৰ পৰাই লওঁ আৰু আজিও সেই তাৰ পৰাই গিফ্ট এটা লৈ গৈছোঁ আমাৰ বৰমাভাগৰ ভনীয়েকৰ জীয়েকৰ বিয়া তাৰপিছতে আমাক ডাইৰেক্ট মানে ভিতৰলৈ বহাবলৈ নিলে আৰু এইটো চাওকচোন শহাপহুটো কিমান যে মৰম লগা ন তাৰপিছতে এইফালে এতিয়া আমাক খাবলৈ নিলে বৰ্তায়ক আমাক পানী যোগান ধৰিছে আৰু খোৱাবিলাকো ইমান টেষ্টি আছিলে ন পৰঠাটো যে কেনেকুৱা কোমল আছিলে আৰু পোলাওখিনিও বহুত টেষ্টি আছিলে পনীৰ চব্জিখিনি মানে সব বস্তু বহুত টেষ্টি আছিলে তাৰপিছতে বিয়া খাই মেলি আহিলোঁ তাৰ পৰা কাইলৈ মানে ঘৰত সকাম অকণমান আছে আৰু লগতে দাদা বাৰ্থডে মই যেতিয়া মানে লখিমপুৰৰ পৰা আহিছিলোঁ তাৰ পাছতে ভাবিছিলোঁ মাক হৈ শৰাই এখন দিম বুলি কাৰণ মাৰ বহুত বেমাৰ আজাৰবিলাক হৈ থাকে কিন্তু দিবলৈ নাপালোঁ সেইকাৰণে কাইলৈ দাদা বাৰ্থডেটোৰ লগতে একেলগতে মিলাই দিম এয়া আপেল কমলা আঙুৰ বগৰী লৈ লৈছোঁ আৰু আজিকালি বস্তুবিলাকৰ কি যে দাম কমলা কেজি 40 টকাৰ পৰা খোৱা মনত আছে আৰু এতিয়া কমলা কেজি হৈছে 120 150 টকা ইমান তাৰপিছতে আহি পালোহি দোকান পালোহি মানে এতিয়া গাড়ীখন চলোৱা অকণ প্ৰেক্টিছ কৰিলোঁ দাদা নাথাকোঁতে ইভাগেতো নাপাওঁ কিন্তু এইটো ঘূৰাই থাকোঁতে মানে কটক কৰিলে সেয়া ভয় খাই গ'লোঁ কিবা হ'লনি বুলি আৰু এতিয়া মই প্ৰেক্টিছ কৰি লওঁ আজিলৈ বাই